কাৰোৰে লগত নঘটক এনেকুৱা ঘটনা। তিনি ভাতৃসহ 5 যুৱকে নিশা কইনা থবলৈ গৈছিল। দৰা ঘৰত ভগ্নীক থৈ উভতি আহিছিল তেওঁলোক, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ঘৰ নাপালে 5 যুৱকে। নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ বুকুত সোমাল ব্ৰেজা বাহন। দেওবাৰে দিনত আনন্দৰে পাৰ হৈছিল বিয়াখন। নিশা টেঙাখাত তামুলীখাতৰ পৰা ডিব্ৰুগড়ৰ বকুল মাজগাঁও স্থিত দৰা ঘৰলৈ কইনা থবলৈ গৈছিল। লগত গৈছিল কইনাৰ 2জন নিজা ভাতৃ, বৰদেউতাকৰ পুত্ৰসহ মুঠ 5জন। দৰা ঘৰত ভগ্নীক থৈ এখন ব্ৰিজা বাহনেৰে তেওঁলোক ঘৰমুৱা হৈছিল। বাহনখনত আছিল ঈশান গগৈ, লাটু গগৈ, বিপ্লৱ গগৈ, ত্ৰিদীপ গগৈ আৰু অখিৰাজ গগৈ। কিন্তু তেওঁলোকে জনা নাছিল সিহঁতৰ বাবে যে বিপদ ৰৈ আছে। ভগ্নীক থৈ উভতাৰ পথতে চেঁচা নদীৰ দলঙত নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ বুকুত পৰে বাহনখন। প্ৰায় 40 ফুট ওপৰৰ পৰা বাহনখন নদীত পৰাৰ পিছতেই হাহাকাৰ লাগে। বাহনৰ ভিতৰত থকা 4জন যুৱকে কোনো মতে পাৰলৈ আহে যদিও এজন যুৱকে বাহনতে থাকি যায়। প্ৰায় 3 বজাত এই ঘটনাটো হৈছে। ইয়াত 5জন যুৱক আছিলে। প্ৰায় দলংখনৰ ওপৰৰ পৰা প্ৰায় 40 ফুট তলত গাড়ীখন পৰিলে। এই ঈশান গাড়ীখনত প্ৰায় 5জন যুৱক আছিলে। 5জন যুৱকৰ ভিতৰত 4জন কোনোমতে খিৰিকী দৰ্জা ভাঙি পাৰলৈ আহি থকা অৱস্থাত আমি পাইছোঁহি। আৰু স্থানীয় ৰাইজ আৰু পুলিচ প্ৰশাসনৰ সহযোগত আমি তেখেতলোকক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণা কৰিলোঁ। আৰু তেখেতলোকে গুপ্তভাৱে আহত হৈছে, আঘাতপ্ৰাপ্ত পাইছে। গুপ্তভাৱে তেখেতলোকে আঘাতপ্ৰাপ্ত পাইছে কিয়নো তেখেতলোকৰ ভৰি, হাত আৰু মূৰত ডুব পাইছে। আৰু তাৰপিছত গাড়ীখন যি ডুব খাই আছিলে, পানীত সোমাই আছিলে, তাৰপিছত আমি স্থানীয় ৰাইজ, পুলিচ প্ৰশাসন, NDF বাহিনী সকলোৱে মিলি ৰছী লগাই গাড়ীখন টানিলোঁ ওপৰলৈ। প্ৰায় 100-150 মানুহে টনাৰ পিছত দেখিছোঁ এজন যুৱক মৃত অৱস্থাত আছে। মৃত যুৱকজন পিছফালে আছিলে। পিছফালৰ পৰা আমি চিটৰ পৰা উলিয়াই তেখেত টেঙাখাত তামুলীখাতৰ নিশান গগৈ ওৰফে ৰাজু ওৰফে বুবু গগৈ বুলি আমি জানিব পৰা গৈছে। এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হয় কইনাৰ বৰদেউতাকৰ পুত্ৰ ঈশান গগৈ। আনহাতে গুৰুতৰভাৱে আহত লাটু গগৈ, বিপ্লৱ গগৈ, ত্ৰিদীপ গগৈ আৰু অখিৰাজ গগৈক ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এই শোকাবহ ঘটনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। হ'বলৈ মানে এখন গাড়ী গৈছিলে, 3খনমান গৈছিলে। ইহঁত 2খন অকমান পিছ পৰিলে, ইহঁত এখন আগত আহি আছিলে। সিহঁতে ৰখি আছিলে। এখন গাড়ীত কোন কোন আছিলে? এখন গাড়ীত ককাক ভাইক 4জনে 5জন আছিলে। কইনা ভাইক আৰু বৰ্তাকৰ পুতেক বংশ একে পৰিয়ালৰ সেইকেইজনে আছিলে। ঈশান গগৈ কইনা ভতিজা, ভায়েকে হয়, নিজৰ ভাইক নহয়, পৰিয়ালৰ। কেৱল ঠিকাদাৰৰ হেমাহিৰ কাৰণে ঠিকাদাৰে পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, গড় কাপ্তানি বিভাগে অভিযন্তাসকল আছে, অভিযন্তাসকলে চিন্তা কৰিব লাগিছিল। পথে দলঙৰ দুয়োপাৰে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সংকেতিক চিহ্নৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কেৱল মাত্ৰ ঠিকাদাৰে হওক, অভিযন্তাই হওক, ঠিকাদাৰৰ মুনাফাৰ কাৰণে কোনো সংকেতিক চিহ্ন নিদিয়াকৈ পথ নিৰ্মাণ কৰাৰ কাৰণে আজি এনেকুৱা দুৰ্ঘটনা সংঘটিছে। পূৰ্বতে এই দলঙৰ দুয়োপাৰে পকাৰ পুল ব্যৱহাৰ কৰি এই নিৰাপত্তাৰ কাৰণে, জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। পথ নিৰ্মাণ কৰাৰ লগে লগে পথ বহল হোৱাৰ লগে লগে এই পুলসমূহ উঠাই দিয়া হ'ল। তাৰ পাছত যে এই দুৰ্ঘটনা প্ৰধান অঞ্চলটোত জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনেধৰণৰ তেখেতসকলৰ সম্য জ্ঞান নাছিল নেকি? ঠিকাদাৰে কেৱল মাত্ৰ কাম কেনেকৈ সোনকালে শেষ কৰিব পাৰি,
কেনেকৈ অধিক টকা লাভ কৰিব পাৰি মুনাফা কৰিব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কাজ কৰাৰ কাৰণে এনেকুৱা দুৰ্ঘটনা হৈছে গতিকে নুমল শইকীয়া নামৰ ঠিকাদাৰজনক আমি ক'বলৈ বিচাৰিছোঁ অতি শীঘ্ৰে তেখেতে তেনেকুৱা মনোভাৱ পৰিহাৰ কৰি জনসাধাৰণ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি কিনে তেখেতে কাম কাজ কৰক আৰু যি কেইগৰাকী ব্যক্তি দুৰ্ঘটনা সংঘটিত হৈ যিগৰাকী ব্যক্তি আজিও পংগু হৈ চিকিৎসালয়ত পৰি আছে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব উপযুক্ত খৰচ গ্ৰহণ কৰিব লাগিব আৰু যি ব্যক্তি এগৰাকী ব্যক্তি যুৱক ইয়াত মৃত্যু হৈছে তেখেতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা কিন্তু তেখেতৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰাইজে নিজে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম এনেকুৱা ঘটনা আৰু কাৰোৰেই লগত সংঘটিত নহওক ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱাল অসম লাইভ 24 NB নিউজ